হেল্ল' এভৰিৱান, আজি আমি আলোচনা কৰিম তোমালোকৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ ৭ নম্বৰ অধ্যায় সমন্বয় আৰু নিয়ন্ত্ৰণৰ পৰা মষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন। এইকেইটা MCQ কুৱেশ্যনটোৰ পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% কমন পৰিব। গতিকে ভিডিঅ'টো তোমালোকৰ বাবে বহুতেই ইম্পৰ্টেণ্ট। তোমালোকে স্কিপ নকৰাকৈ একফালৰ পৰা চাই যাবা আৰু পাৰিলে তোমালোকে কপি আৰু পেন লৈ এই MCQ কেইটা লিখি ৰাখিবা। প্ৰথম কুৱেশ্যনটোত দিছে, তলত উল্লেখ কৰা নিউৰনৰ কোনটো অংশই পৰিৱেশৰ পৰা বিভিন্ন তথ্য আহৰণ কৰে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আমাৰ অপশ্যন বি যে ডেনড্ৰাইট। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটোত দিছে, এটা নিউৰনৰ পৰা তাৰ পৰৱৰ্তী নিউৰনলৈ কোনো বাৰ্তা তলৰ কোনটো উপায়ে সঞ্চালিত হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰাসায়নিক পদাৰ্থ। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটোত দিছে, ৰাসায়নিক প্ৰেৰণাই তলত উল্লেখ কৰা নিউৰনৰ কোনটো অংশত ৰাসায়নিক সংকেতলৈ পৰিৱৰ্তিত হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ এক্সন। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটোত দিছে, পৰিৱেশৰ কোনো পৰিৱৰ্তনৰ বিপৰীতে আমাৰ শৰীৰত হোৱা তাৎক্ষণিক ক্ৰিয়া হ'ল। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি প্ৰতিক্ৰিয়া। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটোত আছে, আমাৰ ভোক লাগিলে লালতি সৰণ হোৱা ক্ৰিয়া তলৰ কোনবিধ ক্ৰিয়াৰ উদাহৰণ? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি প্ৰতিক্ৰিয়া। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটোত আছে, তলৰ কোনটো অংশত প্ৰতিধ্বনু গঠন হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি স্নায়ুৰজ্জু। তাৰপিছত 7 নম্বৰ কুৱেশ্যনটোত আছে, আমাৰ হঠাতে হোৱা ক্ৰিয়াসমূহ সম্পাদন কৰাত সহায় কৰা স্নায়ুৰজ্জুত গঠন হোৱা অন্তৰ্বাহী আৰু বহিৰ্বাহী স্নায়ুৰ মাজৰ সংযোগক তলৰ কোনটো নামেৰে জনা যায়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি প্ৰতিক্ৰিয়া। তাৰ পিছৰ কুৱেশ্যনটোত আছে যে তলৰ কোনটো আমাৰ শৰীৰৰ মুখ্য সমন্বয় সাধনকাৰী কেন্দ্ৰ? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি মস্তিষ্ক। তাৰপিছৰ কুৱেশ্যনটোত আছে যে মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ দ্বাৰা তলৰ কোনটো তন্ত্ৰ গঠিত হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ। এতিয়া আমি 10 নম্বৰ কুৱেশ্যনটো চাম। 10 নম্বৰ কুৱেশ্যনটোত কৈছে, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু শৰীৰৰ আন আন অংশৰ মাজত সংযোগ স্থাপন কৰা তন্ত্ৰবিধ হ'ল। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ প্ৰান্তীয় স্নায়ুতন্ত্ৰ। তাৰপিছত আছে 11 নম্বৰ কুৱেশ্যনটোত আছে, তলৰ কোনটো মানুহৰ মস্তিষ্কৰ মুখ্য চিন্তা কৰা অংশ? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি প্ৰমস্তিষ্ক। তাৰপিছত 12 নম্বৰ কুৱেশ্যনটোত দিছে, আমাৰ মস্তিষ্কৰ স্পৰ্শ, গোন্ধ, সোৱাদ আৰু দৃষ্টিৰ সংবেদন গ্ৰহণ কৰা অংশটি হ'ল। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি প্ৰমস্তিষ্ক। তাৰপিছত 13 নম্বৰ কুৱেশ্যনটোত দিছে, ঐচ্ছিক ক্ৰিয়া নিয়ন্ত্ৰণ কৰা মস্তিষ্কৰ অংশটি। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ প্ৰমস্তিষ্ক। তাৰপিছত 14 নম্বৰ কুৱেশ্যনটোত আছে, ৰক্তচাপ আৰু বমি কৰাৰ দৰে অনৈচ্ছিক ক্ৰিয়া নিয়ন্ত্ৰণ কৰা মস্তিষ্কৰ অংশটি। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল মেডুলা। তাৰপিছত 15 নম্বৰ কুৱেশ্যনটোত আছে, ৰছী এডালেৰে খোজ কঢ়া বা চাইকেল চলোৱাৰ দৰে ক্ৰিয়া কাৰ্যকলাপত সঠিকতা প্ৰদান কৰা মস্তিষ্কৰ অংশটো হ'ল। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চেৰিবেলাম। ইয়াৰ পিছৰ কুৱেশ্যনটোত আছে, তলৰ কোনবিধ অণুৰ পুনৰসজ্জাৰ দ্বাৰা প্ৰাণীৰ পেশীকোষে কোনো স্নায়ৱিক প্ৰেৰণা প্ৰতিক্ৰিয়া স্বৰূপে চলন দেখুৱায়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি প্ৰ'টিন। তাৰপিছত
নম্বৰ কুৱেশ্যনটো নম্বৰ কুৱেশ্যনটোত দিছে তলৰ কোনবিধ উদ্ভিদৰ বৃদ্ধি নিৰ্ভৰশীল চলন নহয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সংবেদনশীল উদ্ভিদৰ পাত জয় পৰা তাৰপিছত 18 নম্বৰ কুৱেশ্যনটোত আছে তলত উল্লেখ কৰা কোনটো উপায়েৰে উদ্ভিদ কোষে নিজৰ আকৃতি সলনি কৰে ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন ডি পানীৰ পৰিমাণৰ সলনিৰ দ্বাৰা 19 নম্বৰ কুৱেশ্যনটোত দিছে তলৰ কোনটো পৰিঘটনাই উদ্ভিদৰ বৃদ্ধি নিৰ্ভৰশীল চলনক নুবুজায় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল সূৰ্যমুখী ফুলৰ দিন আৰু ৰাতিৰ প্ৰতি প্ৰতিক্ৰিয়া চলন তাৰপিছত 20 নম্বৰ কুৱেশ্যনটোত দিছে পৃথিৱীৰ মাধ্যাকৰ্ষণৰ প্ৰতিক্ৰিয়া ৰূপে উদ্ভিদৰ অংশৰ চলনক বোলা হয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি ভূকেন্দ্ৰাবেগী তাৰপিছত 21 নম্বৰ কুৱেশ্যনটোত আছে ডিম্বকৰ দিশত পৰাগনলীৰ বৃদ্ধি তলৰ কোনটো পৰিঘটনাৰ এক উদাহৰণ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰসায়নোবেগী তাৰপিছত 22 নম্বৰ কুৱেশ্যনটোত আছে বহুকোষী জীৱৰ ক্ষেত্ৰত ৰাসায়নিক সংযোগ তলৰ কোনটোৰ সহায়ত সৰ্বাধিক হয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ হৰমন তাৰপিছত 23 নম্বৰ কুৱেশ্যনটোত আছে যে উদ্ভিদৰ কাণ্ডৰ অগ্ৰ অংশত সংশ্লেষিত হোৱা হৰমনবিধ হ'ল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অক্সিন তাৰপিছত 24 নম্বৰ কুৱেশ্যনটোত দিছে তলৰ কোনবিধ উদ্ভিদ হৰমন নহয় ইয়াৰ অক্সিন চাইটোকিনিন এপচাইচিক এচিড জিবাৰেলিন এইকেইটা হ'ল আমাৰ উদ্ভিদ হৰমন গতিকে ইয়াত এনচাৰটো ভুল আহিছে ঠিক আছে আচলতে ইয়াত এপচাইচিক এচিড হ'ব লাগিছিল যেহেতু এপচাইচিক এচিড বা এপচিচিক এচিড আমাৰ উদ্ভিদৰ দেহত নাই গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এপচিচিক এচিড ঠিক আছে এপচাইচিক এচিড আছে কিন্তু এপচিচিক এচিড নাই তাৰপিছত 25 নম্বৰ কুৱেশ্যনটোত কৈছে যে উদ্ভিদ দেহত কোষ বিভাজনত সহায় কৰা হৰমনবিধ হ'ল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ চাইটোকাইনিন তাৰপিছত 26 নম্বৰ কুৱেশ্যনটোত কৈছে উদ্ভিদৰ পাত লেৰেহি যোৱাৰ লগত জড়িত উদ্ভিদৰ হৰমনবিধ হ'ল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি এপচাইচিক এচিড তাৰপিছত 27 নম্বৰ কুৱেশ্যনটোত দিছে উদ্ভিদ দেহৰ বৃদ্ধিত বাধা প্ৰদান কৰা হৰমনবিধ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এপচাইচিক এচিড আহি আছে ঠিক আছে টাইপিঙত অলপ ভুল হৈছে এইটো এপচাইচিক এচিড হ'ব তাৰপিছত 28 নম্বৰ কুৱেশ্যনটোত দিছে তলৰ কোনটো তন্ত্ৰৰ প্ৰাণী হৰমনসমূহ অংশ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অন্তঃস্ৰাৱী তন্ত্ৰ তাৰপিছত 29 নম্বৰ কুৱেশ্যনটোত দিছে তলৰ কোনটো হৰমন সংশ্লেষণৰ বাবে আয়োডিন আৱশ্যকীয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন এ থাইৰক্সিন তাৰপিছত আছে 30 নম্বৰ কুৱেশ্যনটোত দিছে তলৰ কোনটো হৰমনৰ অভাৱত গৰল ৰোগ হয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি থাইৰক্সিন তাৰপিছত আছে 31 নম্বৰ কুৱেশ্যনটো যে তলৰ কোনটো হৰমনৰ অভাৱে ডায়েবেটিছ ৰোগ সৃষ্টি কৰে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ইনচুলিন তাৰপিছত 32 নম্বৰ কুৱেশ্যনটোত আছে শৈশৱ কালত হোৱা তলৰ কোনটো হৰমনৰ অভাৱে কিছুমান ব্যক্তিক বাওনা কৰে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বৃদ্ধি হৰমন তাৰপিছত আছে 33 নম্বৰ কুৱেশ্যনটো যে পুৰুষৰ ক্ষেত্ৰত যৌন চৰিত্ৰসমূহ নিয়ন্ত্ৰণকাৰী হৰমনবিধ ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন বি টেষ্টোষ্টেৰন তাৰপিছত আছে 34 নম্বৰ কুৱেশ্যনটো স্ত্ৰীৰ ক্ষেত্ৰত যৌন চৰিত্ৰসমূহ নিয়ন্ত্ৰণকাৰী হৰমনবিধ ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন ডি এষ্ট্ৰজেন
তাৰপিছত 35 নম্বৰ কুৱেশ্যনটো আছে পিটুইটাৰী গ্ৰন্থিয়ে ক্ষৰণ কৰা হৰম'নবিধ হ'ল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বৃদ্ধি হৰম'ন। তাৰপিছত আছে 36 নম্বৰ কুৱেশ্যনটো অগ্নাশয়ে ক্ষৰণ কৰা হৰম'নবিধ হ'ল ইয়াৰ কাৰেক্ট এনচাৰ ইনচুলিন। তাৰপিছত আছে 37 নম্বৰ কুৱেশ্যনটো 37 নম্বৰ কুৱেশ্যনটোত কৈছে থাইৰয়ড গ্ৰন্থিয়ে ক্ষৰণ কৰা হৰম'নবিধ হ'ল ইয়াৰ কাৰেক্ট এনচাৰ থাইৰক্সিন। তাৰপিছৰ কুৱেশ্যনটোত আছে অগ্নাশয়ে ক্ষৰণ কৰা হৰম'নবিধ হ'ল শুক্ৰাশয়ে ক্ষৰণ কৰা হৰম'নবিধ হ'ল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব যে টেষ্টষ্টেৰন। তাৰপিছত আছে 39 নম্বৰ কুৱেশ্যনটো 39 নম্বৰ কুৱেশ্যনটোত আছে যে ডিম্বাশয়ে ক্ষৰণ কৰা হৰম'নবিধ হ'ল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ এষ্ট্ৰজেন। তাৰপিছত আছে 40 নম্বৰ কুৱেশ্যনটো 40 নম্বৰ কুৱেশ্যনটোত দিছে তলৰ কোনবিধ মানুহৰ শৰীৰত হৰম'নৰ অভাৱ হোৱা ৰোগ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ডায়েবেটিছ। তাৰপিছত আছে 41 নম্বৰ কুৱেশ্যনটো যে তলৰ কোনবিধ হৰম'নৰ অভাৱত হোৱা ৰোগ বা অৱস্থা নহয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি উচ্চ চাপ যে উচ্চ ৰক্তচাপ। তাৰপিছত আছে 42 নম্বৰ কুৱেশ্যন যে 42 নম্বৰ কুৱেশ্যনটোত আছে তলৰ কোনবিধ প্ৰাণী হৰম'নে বিপদ সংকুল পৰিস্থিতিত প্ৰাণীৰ শৰীৰক সেই পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সাজু কৰি তোলে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এড্ৰিনেলিন। ইয়াৰ পিছৰ কুৱেশ্যনটোত আছে যে ভোক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে দায়ী মস্তিষ্কৰ অংশটো হ'ল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ প্ৰমস্তিষ্ক। আজিৰ বাবে তোমালোকৰ এইখিনিয়েই। এইকেইটা MCQ যদি তোমালোকে বাৰে বাৰে প্ৰেক্টিছ কৰি থকা তেনেহ'লে নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ পৰা যিমানকেইটা MCQ আহিব গোটেইকেইটা তোমালোকে পাৰিবা বুলি মই আশা কৰিলোঁ। এনেকুৱা ধৰণৰ MCQ পাবলৈ হ'লে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰা তোমালোকে ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা।